বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ যি মৰঙী চেঁচামুখ আছে। মই চেঁচামুখত উপস্থিত আছোঁ আৰু মই বৰ্তমান এখন কুঁহিয়াৰ বাৰীত মই উপস্থিত আছোঁ। মই সামগ্ৰিক পৰিৱেশটো ভিডিঅ' দৃশ্যক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মৰঙী মৌজাৰ যি বৃহত্তৰ মৰঙী মৌজাৰ যি হাতী মানুহৰ সংঘাত, সেই হাতী মানুহৰ সংঘাতৰ বাবে এতিয়া নিদ্ৰাহৰণ হৈছে যিসকল আচলতে মৰঙীৰ ৰাইজ আছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ জনাইছোঁ। মৰঙীৰ যি চেঁচামুখ আছে, চেঁচামুখত এখন কুঁহিয়াৰ বাৰীত উপস্থিত আছোঁ। কুঁহিয়াৰ বাৰীখন দেখিলেই অনুমান কৰিব পাৰিব যে এয়া আচলতে কি হৈছে, প্ৰকৃততে ঘটনাটো কি। আচলতে নিতৌ বন্য হস্তীৰ উপদ্ৰৱত এতিয়া তাহি মধুসূদন কৰিবলগীয়া হৈছে এইসকল চহা কৃষকে। প্ৰায় 10 বিঘা ভূমিত আচলতে কুঁহিয়াৰৰ কৃষি কৰিছিল আৰু সেই কুঁহিয়াৰ কৃষিৰ আচলতে প্ৰায় 4 বিঘা ভূমিত আচলতে এতিয়া কুঁহিয়াৰ নাই বুলি ক'লেও বেয়া নহয়। কাৰণ বন্য হস্তীয়ে আহি সন্ধ্যা হোৱাৰ লগে লগে বন্য হস্তীয়ে এই কুঁহিয়াৰ বাৰীসমূহত সোমায় আৰু কুঁহিয়াৰ এই খেতিসমূহ আচলতে খাই গছকি ভাঙি তহিলং কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু সমান্তৰালভাৱে দেখা গৈছে যে এই যি কুঁহিয়াৰ যিখন বাৰী আছে বা কুঁহিয়াৰ যিসমূহ কৃষি আছে, সেই কৃষিসমূহৰ কাষত যিসমূহ আচলতে কলগছৰ খেতি আছিলে, সেই কলগছৰ খেতিও তিনেই টচ নচ কৰি গৈছে বন্য হস্তীৰ বৃহৎ জাক আহি। প্ৰায় তিনিজনীয়া এটা আচলতে বন্য হস্তী, তিনিজন বন্য হস্তী আচলতে ইয়াত থাকি গ'ল বন্য হস্তীৰ জাকৰ পৰা ফাটি। আৰু সেই তিনিটা বন্য হস্তীয়ে এতিয়া টচ নচ কৰি গৈছে। এফালৰ পৰা যিসমূহ আচলতে বাৰী আছে, সেই বাৰীসমূহ আচলতে টচ নচ কৰি যোৱা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' সমান্তৰালভাৱে যিগৰাকী কৃষক ইয়াত উপস্থিত আছে, মই তেখেতৰ সৈতে কথা পাতিম। কি ক'ব ককা, আপুনি কৃষি কৰিছিলে 10 বিঘা কৃষি, তাৰপিছত এতিয়া খাই গোটেই গছকি তহিলং কৰিছে। কিমান কৃষি কৰিছিলে? 10 বিঘালৈ অধিকেই হয়, তেওঁ 10 বিঘা ধৰিছোঁ, কিন্তু 4 বিঘামান মাটি মোৰ এতিয়া লোকচান হৈছে আৰু জেওৰা জপনা একো নাই। আৰু এইটো বহা আছিলে, বহাটো ভাঙি পেলাইছে। মানুহ থাকিবলৈ এতিয়া ৰখিবলৈ ইয়াত উপায় নাই। আৰু বন বিভাগক খবৰ দিছিলেনে? বন বিভাগ আহি পেলাই হাতী খেদি নি মানে ওচৰে পাছে চাই পেলাই গুচি যায়। প্ৰায় ওলাই থাকে নি হাতী ওলাই থাকে। এতিয়া 15 দিনমান হৈ গ'ল। 15 দিন ইয়াতে ডেইলি ডেইলি থাকে 15 দিন। কি অনুৰোধ জনাব? অনুৰোধ মানে হাতীকেইটা উলিয়াই নিবলৈ ফৰেষ্টক আমি অনুৰোধ জনাইছোঁ। হাতীকেইটা যাতে ইয়াৰ পৰা উলিয়াই নিয়ে। ৰাতিও মানুহ শোৱন খাৱন নাই আৰু খাবলৈ বহিব হাতীও ওলাবহি। সেই ঘৰো ভাঙিছে। ইয়াত ঘৰ ভঙাটো বাদেই, আমাৰ গাঁৱতো ঘৰ ভাঙিছে, মানে লাইনত ঘৰ ভাঙি দিছে। এইটোতো খেতি মাটিহে। কিমান বিঘা নষ্ট কৰিলে? এতিয়া 4 বিঘামান গৈছে মোৰ। হয়, নিশ্চয়কৈ 4 বিঘাৰো অধিক আচলতে যি কুঁহিয়াৰ আছিলে, কুঁহিয়াৰ খেতি আচলতে নষ্ট কৰিছে বন্য হস্তী। আৰু বন বিভাগ আহে, কিন্তু বন বিভাগে এই যি 3জনীয়া বন্য হস্তীৰ যিটো জাক আছে, এই 3জনীয়া যি বন্য হস্তী আছে, সেই বন্য হস্তীক কিন্তু এই অঞ্চলৰ পৰা আচলতে উলিয়াই নিনিয়ে বা উলিয়াই নিবলৈ সক্ষম নহয়। মই অন্য এগৰাকী ব্যক্তি আছে, কি ক'ব? ইয়াতে অনুৰোধ কৰিছোঁ যে বন বিভাগক আহক, হাতীকেইজন যাতে উলিয়াই নিয়ে ইয়াৰ পৰা। আমাৰ থাকিবলৈও ভাল হ'ব। আমাৰ ঘৰ দুৱাৰ সকলো ভাঙিছে। এইটোৱে অনুৰোধ জনাইছোঁ। আৰু আমি কৃষি কৰ্ম কৰি খোৱা মানুহ, আমি এনেকৈয়ে খাব লাগিব কৃষি কৰ্ম কৰি। এইটোৱে অনুৰোধ জনাইছোঁ বন বিভাগক। হয়, নিশ্চয়কৈ আচলতে উপায়বিহীন এতিয়া সেইসকল আচলতে কৃষক, চহা কৃষক আচলতে উপায়বিহীন হৈ পৰিছে। কাৰণ 10 বিঘা ভূমিত যদি কৃষি কৰাৰ পাছত আচলতে এনেদৰে 4 বিঘাৰো অধিক ভূমি আচলতে বন্য